মোৰ ভাইটি মোৰ ভাইটিৰ নাম বিদ্যম পৰবজা হয়। মই তাৰ ডাঙৰ কিবা ককাই দাদা। আৰু মোৰ ভাইটি গৈছিলে আজি 3 মাহ হ'ল। আগতে মোৰ লগতে আছিলে ইয়াতে, মই কিবা গুৱাহাটীতে কাম কৰোঁ। মোৰ লগতে আছিলে গুৱাহাটীতে। তাৰপিছত তাই লগৰীয়াৰ লগত গৈছে আজি চেন্নাইত 3 মাহ হ'ল। তাৰপিছত খবৰটো আমি পাইছোঁ যোৱাকালি আবেলি। ঠিক আমি মানে দুৰ্গা পূজা চাই আছিলোঁ। দুৰ্গা পূজা চাওঁতে মানে কল এটা আহিছিলে, মোৰ কিবা ৰিলেশ্যনে হয়। তাই কল কৰিছে যে তোমাৰ ভাইটিটো এনেকৈ শুনিছোঁ এক্সিডেণ্ট হৈছে চেন্নাইত। চ' মই এইটো খবৰ পাই পেলাই মোৰ ভাইটিক মই কল কৰিছিলোঁ। কল কৰি মোৰ ভাইটিৰ মোবাইলটো মানে কোনে মানে কিবা পিক আপ নকৰে। তাৰপিছত ইফালে কল কৰিছে, কাৰো পৰা খবৰ পোৱা নাই। তাৰপিছত ডাইৰেক্ট বেলেগ এজনৰ পৰা মোৰ মোবাইল নম্বৰ কল লৈ পেলাই তাক কল কৰিছে যে তাই কৈছে যে তোমাৰ ভাইটিক আৰু তুমি আশা কৰিব লাভ নাই, সি চেছ আৰু। তাৰপিছত আমি ইফালে মা দেউতাক কল কৰিছোঁ, ইফালে কিবা কৰিছোঁ, খবৰ লৈছোঁ, মানে কিবা গোটাটো পৰা মানে আৰু নাই আৰু সৰু ভাইটিটো আৰু এইটো। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মানে ডেড বডি চমজাই দিব কৈছে পৰিয়ালক। আচ্ছা, এই ক্ষেত্ৰত কি ক'ব? তো মুখ্যমন্ত্ৰীৰ বিষয়ত যি কৈছে মামাই, আমাৰ হিমন্ত মামাই যি কৰিছে তো ভালে কৰিছে। চ' এতিয়া মানে আমাক মোৰ ভাইটিক মানে অলপ সোনকালে আৰু ভালকৈ আমাক ঘৰত কিবা পঠাই দিলে মানে বহুত ধন্যবাদ মানে আমি মানে অনুৰোধ কৰিছোঁ মামাক, হিমন্ত মামাক। চ' অলপ সোনকালে আৰু কিবা কৰি পেলাই আমাক কি সাহায্য কৰিব এইটো কৰিব আৰু। আমি মৃত্যুত মানে এতিয়া আমি অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে আমাৰ গাঁৱৰ পৰা যে বিদ্যায়ন পৰ্বত ছাৰ যে চেন্নাইলৈ কাম কৰিবলৈ গৈছে, তাতে মানে এটা ইণ্ডাষ্ট্ৰীত কাম কৰিছে বুলি কৈছে। তাতে মানে আমাৰ তাতে থকা ইঞ্জিনিয়াৰবিলাকে মানে তাতে ভালকৈ ছেফটিভাৱে কামটো কৰিব দিছেনে নাই। আৰু শুনা মতেতো আমি গম পাইছোঁ যে এতিয়ালৈকে মানে পুৰণা কামটোহে কৰিব দিছে, বস্তুবিলাক চব পুৰণা বুলি। তো নতুন কামত দিয়া নাই, এহঁতক পুৰাণ কামত দিছে। আৰু তাতে কিভাৱে কিবা কৰিছে এইটো আমাৰ অসম চৰকাৰে তদন্ত ল'লে ভাল বুলি ভাবিছোঁ। আৰু উচিত তদন্ত বিচাৰিছোঁ আমি কমপুৰত যে মানে আমাৰ অসম চৰকাৰে মানে উচিত তদন্ত কৰি মানে কিবা কৰিব লাগে বুলি। পিতৃৰ বাবে দুখ খবৰ বুলি ক'ব লাগিব, কি ক'ব? নমস্কাৰ, মোৰ নাম বিপুল পৰবৰ্ষা হয়। বিদ্যায়ন পৰবৰ্ষাৰ দেউতা। সংসাৰত নচলাৰ কাৰণে ল'ৰাটো ডিগ্ৰী কমপ্লিট কৰি পেলাই আজি বিদেশত কমাবলৈ গৈছিলে। কি ক'ম, দুৰ্ভাগ্যৰ কথা, আজি এক্সিডেণ্ট হৈ গ'ল। গতিকে মোৰ এটাই অনুৰোধ, আমাৰ ছাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে ল'ৰাক আপুনি ভালকৈ ঘৰত যেনিবা লৈ আহে, নিজৰ অসমৰ ল'ৰা, সেইটোৱে মই কৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।